The joy of detachment, the joy of healthy detachment, অৰ্থাৎ এক সুস্থ দূৰত্বৰ পৰা সাক্ষী হৈ দৃষ্টা হৈ সকলো পৰিৱৰ্তন, সকলো শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক, সামাজিক, পাৰ্থিৱ পৰিৱৰ্তন চাই যোৱা, জানি যোৱা, সেইসমূহৰ সৈতে সংলগ্ন নোহোৱাকৈ, সেইসমূহৰ সৈতে এক নোহোৱাকৈ, সেইসমূহক নিজৰ সাক্ষী ভাৱতকৈ পৃথক বুলি বুজি তেনে কৰি আমি এক এনে অৱস্থালৈ যোৱাৰ দৰে হ'ব, এনে স্তৰত থকাৰ দৰে হ'ব, যি স্তৰ এক পৃথক আনন্দৰে ভৰপূৰ। সেই আনন্দৰ সৈতে এক হৈ পৰিম আমি। যেতিয়াই আমি সাক্ষী হৈ দৃষ্টা হৈ সকলো পৰিৱৰ্তনশীলতাক চাব পাৰিম এক সুস্থ দূৰত্বৰ পৰা, তেতিয়াই আমি এক পৃথক আনন্দৰ সৈতে এক হৈ পৰিব পাৰিম। সেই আনন্দ আৰু আমাৰ প্ৰকৃত স্বৰূপ পৃথক হৈ নাথাকে, তেতিয়া এক হৈ যায়। সাংসাৰিক মজা, সাংসাৰিক সুখৰ কথা কোৱা হোৱা নাই, সেইবোৰতো সদায় পৰিৱৰ্তনশীল, সেইবোৰ শাৰীৰিক আৰু মনোবৈজ্ঞানিক ধৰণৰ, সাংসাৰিক ধৰণৰ, সেইসমূহ ফুটুকাৰ ফেনৰ দৰে হৈ পৰে। এইবিধ সুস্থ দূৰত্বৰ আনন্দৰ সন্মুখত সাক্ষী হৈ দৃষ্টা হৈ সুস্থ দূৰত্বৰ পৰা সকলো দেখি, সকলো জানি এক পৃথক আনন্দৰ সৈতে এক হৈ পৰোৱা হওক। আৰু তেনে কৰাটো সম্ভৱ যদি আমি বুজি পাওঁ বিবেকী হৈ।